कहाँ जा रहे हैं आप आज? नमस्ते, मैं आप सबकी प्यारी मोनालिसा। मैं जा रही हूँ अभी एक्टिंग सीखने। आप सबका आशीर्वाद रहना चाहिए। মহাকুম্ভত ভাইৰেল হোৱা মনালিসা ভোসলে অভিনয় শিকিবৰ বাবে আৰু ছবিত অভিনয় কৰিবলৈ মুম্বাইলৈ ৰাওনা হৈছে। 17 বছৰীয়া মনালিসা ভোসলে দ্য মণিপুৰ ডায়েৰিজ ছবিখনৰ শ্বুটিঙৰ বাবে মধ্যপ্ৰদেশৰ মহেশ্বৰৰ পৰা ৰাওনা হয়। চলচ্চিত্ৰ পৰিচালক সনোজ মিশ্ৰৰ সহযোগী মহেন্দ্ৰ লোধিয়ে মহেশ্বৰৰ মনালিসাৰ বাসগৃহ গৈ পায়। সহকাৰী পৰিচালক লোধিয়ে মনালিসাৰ পৰিয়ালৰ সৈতে আলোচনা কৰি মণিপুৰ ডায়েৰিজ ছবিখনৰ শ্বুটিঙৰ বাবে মনালিসাৰ সৈতে মুম্বাইলৈ ৰাওনা হয়। লগতে সহকাৰী সঞ্চালক মহেন্দ্ৰ লোধিয়ে থানা ইনচাৰ্জ জগদীশ কয়লক সাক্ষাৎ কৰি মনালিসা আৰু তেওঁৰ পৰিয়ালৰ নিৰাপদ আগমন নিশ্চিত কৰে। মুম্বাইলৈ ৰাওনা হোৱাৰ সময়তে মনালিসাই অনুৰাগীসকলকো এটা বাৰ্তা প্ৰদান कहाँ কৰে। जा रहे हैं आप आज? नमस्ते, मैं आप सबकी प्यारी मोनालिसा। मैं जा रही हूँ अभी एक्टिंग सीखने। आप सबका आशीर्वाद रहना चाहिए। ভাইৰেল গাৰ্ল মনালিসাই প্ৰথমে মুম্বাই আৰু অন্যান্য ঠাইত 3 মাহৰ বাবে প্ৰশিক্ষণ ল'ব। মনালিসা পিতৃ আৰু ভগ্নীক লৈ ইন্দোৰলৈ ৰাওনা হৈছে আৰু তাৰ পিছত মুম্বাইলৈ যাব। তথ্য অনুসৰি মণিপুৰ ডায়েৰিজত মনালিসাক এজন সেনা বিষয়াৰ কন্যা হিচাপে দেখা যাব। এই ছবিখনৰ শ্বুটিং মুম্বাইত চলি আছে। মুম্বাই আৰু কলিকতাত অভিনয়ৰ প্ৰশিক্ষণ ল'ব মনালিসাই। ইয়াৰ পিছত তেওঁ ছবিখনতো নিজৰ চৰিত্ৰ অভিনয় কৰিব। ছবিখনৰ মূল অভিনেতা হিচাপে আছে দীপক তিজোৰী, মুকেশ তিৱাৰী, অমিত ৰাও আৰু অনুপম খেৰ আদি। আচলতে মধ্যপ্ৰদেশৰ মহেশ্বৰৰ মনালিসাই মালা বিক্ৰী কৰিবলৈ নিজৰ পৰিয়ালৰ সৈতে মহাকুম্ভ মেলাত গৈছিল আৰু য'ত মনালিসাৰ চকুৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল আৰু ৰাতিটোৰ ভিতৰতে বিখ্যাত হৈ পৰিল মনালিসা ভোসলে। মনালিসাৰ সৈতে সেলফি লোৱা লোকৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। ছ'চিয়েল মিডিয়াত বিখ্যাত হোৱাৰ পাছত সংবাদ মাধ্যমত মনালিসাক সুধিছিল যে তেওঁ ছবিত অভিনয় কৰিব বিচাৰে নেকি। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে মনালিসাই ছবিত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে আৰু তাৰ পিছতেই বলিউডৰ চলচ্চিত্ৰ পৰিচালক সনোজ মিশ্ৰই তেওঁৰ নিজৰ ছবি দ্য মণিপুৰ ডায়েৰিজত কাম কৰাৰ বাবে সুযোগ প্ৰদান কৰে। গতিকে এতিয়া ভাইৰেল গাৰ্ল মনালিসা ভোসলে বৰ্তমান দ্য মণিপুৰ ডায়েৰিজ ছবিখনৰ শ্বুটিঙৰ বাবে প্ৰস্তুতি চলাই আছে আৰু অতি শীঘ্ৰেই মনালিসাক আপোনালোকে এক নতুন ৰূপত অভিনেত্ৰী হিচাপে দেখা পাব। সো বন্ধুসকল, মোৰ আজিৰ ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ বাই বাই।